এইখিনি অঞ্চলৰ নাম বাগডুগুৰা। এটা অলপ ইণ্টাৰেষ্টিংলি মই যিখিনি জেগাত আছোঁ তাৰ পৰা সোঁফালে 200 মিটাৰত বেংগল আৰু বাওঁফালে 700 মিটাৰত বেংগল। এই আমাৰ 800-900 মিটাৰত মথাউৰি নাই গংগাধৰ নদীত। আমাৰ মানুহখিনি বিপদত থাকে। মই একজেক্টলি এইখিনিলৈকে অহা নাছিলোঁ, যোৱাবাৰ অকণমান দূৰলৈকে আহিছিলোঁ। আজি মই নিজ চকুৰে চালোঁ। আমাৰ এই 800 মিটাৰত মথাউৰি বনোৱাটো অতি প্ৰয়োজনীয়, কাৰণ দুই কাষে বেংগলে বনাইছে। গতিকে মই ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি গ'লোঁ, অহা ডিচেম্বৰ মাহৰ পৰা এইকেইদিনটো আমি পাৰ্মানেণ্ট কাম নকৰোঁ, যিহেতু বানপানীৰ সময় চলি আছে। বানপানী চেচ হোৱাৰ পাছত বা আমাৰ মনচুন ছিজন চেচ হোৱাৰ পাছত আমি এই 900 মিটাৰত খুব ভালকৈ প্ৰটেকশ্যন কৰিম। জিঅ' মেগা টিউব লগাম, নতুন টেকন'লজি হ'ব, যিটো মইতো ভাবোঁ যে 50 বছৰ 100 বছৰতো একো নহ'ব, পানী আহিলেও একো নহ'ব বা অন্যও একো কৰিব নোৱাৰিব। গতিকে নতুন টেকন'লজিৰে এই 900 মিটাৰৰ পৰা 1 কিলোমিটাৰ আমি অতি সোনকালে কাম আৰম্ভ কৰিম আৰু অসমৰ যিখিনি আমাৰ মানুহ সেই মানুহখিনিক সুৰক্ষিত কৰিম বুলি মই প্ৰতিশ্ৰুতি দিম। আচলতে মই সেইটো নাচাওঁ, আমাৰ যদি ঘৰ ক্ষতিগ্ৰস্ত হৈছে বা কিবা হৈছে আমাৰ ৰাজহ বিভাগে চাই, যদি কিবা তেনেকুৱা হৈছে ডেফিনেটলি মই DC মহোদয়ক ক'ম বা ৰাজহ মন্ত্ৰীক ক'ম বা প্ৰয়োজনত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ক'ম। মোৰ কামটো হ'ল মথাউৰি বনোৱা আৰু প্ৰটেকশ্যন, গৰাখহনীয়া ৰোধ কৰা। আমাৰ যিটো কম্পেনচেশ্যনটো মই নাচাওঁ, কিন্তু ডেফিনেটলি মই আমাৰ যিসকলে চাই তেখেতলোকক এই কথা মই জনাম। আমি দুটা জেগা গ'লোঁ, এটাতো আমি অলৰেডি মথাউৰি বনালোঁ, প্ৰায় 2 কিলোমিটাৰ মথাউৰি বনোৱাৰ কাৰণে 40খনমান গাঁও বাচি গ'ল। সেই জেগাটো চাই আহিলোঁ আৰু ইয়াত মথাউৰি বনাব লাগিব। এইটো হ'লে এই বাগডুগুৰা অঞ্চলটো বাচিব। আৰু ইণ্টাৰেষ্টিং, মই আকৌ কৈছোঁ, সোঁফালে বেংগল, বাওঁফালে বেংগল। আমাৰ জেগাখিনিত মথাউৰি নাই, আমাৰ কাৰণে অলপ ভাল নালাগা কথাও। গতিকে অতি সোনকালে কৰি দিম বুলি মই প্ৰতিশ্ৰুতি দিম।